ডিৰেক্টলি হ'ব পৰা ৰোগ হ'ল যিটো আমি সূৰ্যৰ পৰা এক্সপ'জাৰ হয় সেইটো স্কিনৰ বেমাৰ আৰু ডিহাইড্ৰেশ্যন হৈ পেলাই যিটো আমাৰ হ'ব পাৰে হিট ষ্ট্ৰ'ক বা মূৰ চুৰ ঘূৰাই যোৱা সেইটো 1 নম্বৰ। তাৰ পৰা আপোনাৰ ৰেহাই পোৱাৰ এটাই উপায় যে আপুনি ডিৰেক্টলি ৰ'দত নাযাব, বিশেষকৈ 10টাৰ পৰা 3টা বজাৰ ভিতৰত যিটোত আমাৰ ৰ'দটো চবচে কাঢ়া থাকে সেইখিনি সময় আপুনি ডিৰেক্টলি ৰ'দত থিয় হৈ যদি কাম কৰিব লগা হৈছে তেতিয়া আপুনি ছাতি বা কেপ বা হেট এটা নিশ্চয় লওক আৰু চোলাটোও কটন কাপোৰৰ ফুল চোলা আৰু ডিঙিৰ কাষৰ এৰিয়াখিনি যাতে কাভাৰ হৈ থাকে তেনেকুৱাকৈ ব্যৱস্থা কৰক। বা মহিলাৰ ক্ষেত্ৰত এখন চুৰ্ণি বা চাদৰখন অকণমান পাতলকৈ কটন চাদৰ এখন যদি ডিঙি আৰু কাণখন থকাকৈ থাকে স্কিন ডিজিজৰ পৰা যথেষ্ট বাচিব পাৰি। 2 নম্বৰ কথা হ'ল যে বতৰ পৰিৱৰ্তনৰ লগতে আপোনাৰ বাৰিষা আহিব আৰু পানীৰ কথাটো আহি যাব। চ' পানীৰ লগত হ'ব পৰা বেমাৰ যেনেকৈ ইনফেকশ্যন পেটৰ, ডায়েৰিয়া, ভমিটিং বা আপোনাৰ জণ্ডিছ। কেতিয়াবাতো আমি 2 বছৰমান আগত কিছুমান ঠাইত অতি পাতল পায়খানা আৰু কলেৰাৰ বীজাণুও পোৱা গৈছিল, গতিকে কিছুমান ঠাইত তেনেকুৱাও কথা আহে। মুঠতে পানীৰ লগত জড়িত ইনফেকশ্যন আৰু হেপাটাইটিছ A আৰু E এই দুটাই পানীৰ লগত আহে। এইকেইটা চবচে কমন আৰু সাৱধানে বাচিব লাগিব। বাহিৰত আপুনি পানী নাখাব আৰু যদি বাহিৰত পানী খাইছে আপুনি যাতে নিজে সন্তুষ্ট হয় যে এই পানীৰ চ'ৰ্চটো বীজাণু নাই তাত। ফিল্টাৰ কৰা পানী বা কিনা পানী খালে ভাল কোম্পানীৰ কিনা পানী যাতে আপুনি খায় বা চবচে ভাল হ'ব আপুনি ঘৰৰ পৰাই এবটল পানী লৈ যাওক। ক'ভিড হ'ব নোৱাৰে বুলিতো আপুনি নিশ্চয় ক'ব নোৱাৰে, কাৰণ যিকোনো এটা বেমাৰ যেতিয়া পৃথিৱীত আহে সি কেতিয়াও একেদিনাই বা এটা বছৰত নোহোৱা হৈ নাযায়। তাৰ কিছুমান নেচাৰেল হিষ্ট্ৰী থাকে, চাইকেল থাকে, কিছুমান ৰিজাৰ্ভাৰ থাকে য'ত সি থাকি যায়। যেনে যি বেমাৰে নকওক আপুনি এইটো এভিয়ান ফ্লুৱে কওক, বাৰ্ড ফ্লু যিটো কওঁ আমি, বা পিগৰ যিটো ফ্লু হয়, স্ৱাইন ফ্লু যিটো কয়, যদিও কমকৈ দেখা যায় আমি এতিয়াও মাজে মাজে দেখোঁ, কিন্তু কথা হৈছে তাৰ প্ৰকোপটো নিশ্চয় কমি গৈছে। এইটো ভেকচিনেশ্যনৰ পৰাও হৈছে আৰু মানুহে নিজৰ যিটো এতিয়া দেখা যায় যে নিজৰ স্বাস্থ্যৰ সম্পৰ্কে সজাগতা বাঢ়িছে, গতিকে তাৰ পৰাও দেখা যায় যে ক'ভিড বা অন্য এনেকুৱা ইনফ্লুৱেঞ্জাবিলাকৰ প্ৰকোপটো কমিছে। কিন্তু তথাপিও তাৰ মিনিং এইটো নহয় যে আমি কেয়াৰলেছ হ'ব লাগিব। এতিয়াও আমি যিখিনি সাৱধানতা ক'ভিডৰ সময়ত লৈছিলোঁ একচুৱেলি সেইখিনি স্পেচিয়েল সাৱধানতা নহয়, একচুৱেলি সেইখিনি আমি দৈনন্দিন ল'বলগীয়া সাৱধানতা। যেনে পাব্লিক প্লেছত অলপ দূৰত থকা বা মাস্কখন পিন্ধা, নিজৰ চৰ্দি লাগিলে পাব্লিক প্লেছত নোযোৱা, এইবিলাক কিন্তু আমি মানিব লাগিব। বৰ্তমান জ্বৰ চৰ্দিবোৰো হৈছে, এইটো গৰমৰ কাৰণেই হৈছে বুলি ভাবেনে নে কিহৰ কাৰণে হৈছে? অকল গৰমৰ কাৰণেতো জ্বৰ চৰ্দি হৈ নাযায়। জ্বৰ চৰ্দি হ'লে কোনোবা যদি এলাৰ্জিক মানুহ, যে টেম্পাৰেচাৰৰ পৰিৱৰ্তন হ'লে তেওঁৰ এলাৰ্জি হয়, তেতিয়া তেওঁলোকৰ মানুহৰ চৰ্দি হৈ পেলাই লাহে লাহে জ্বৰ ভাৱ এটা আহিব পাৰে। কিন্তু জ্বৰ চৰ্দি বুলি ক'লে কিন্তু আমি বৈজ্ঞানিকভাৱে আমি বুজোঁ যে ইনফেকশ্যন এটা সোমাইছে, আৰু ইনফেকশ্যনবিলাক বতৰ অনুপাতে ইনফেকশ্যন বেলেগ থাকে। যেনে আমি ক'ভিডৰ সময়তো আমি মন কৰিছে যে কিছুমান ছিজন আছিল য'ত ক'ভিডটো সাংঘাতিক ধৰণে বাঢ়ি গৈছিল আৰু কিছুমান ছিজনত অকণমান আমি পৰিত্ৰাণ পাইছিলোঁ। ঠিক তেনেকৈ প্ৰতিটো ৰোগ, আপুনি ভাইৰেল ৰোগেই কওক, বেক্টেৰিয়েল ৰোগেই কওক, চবৰে কিছুমান বতৰৰ লগত সম্বন্ধ আছে আৰু সেই হিচাপে আপুনি কম বেছি দেখি থাকিব। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। Powered by Data Mission.